পৰ্ব আৰম্ভ হ'ব কিছু সময়ৰ পিছতে। প্ৰত্যেক বছৰৰ দৰে এই যি ৰজাদিনীয়া পৰম্পৰা, এই ৰজাদিনীয়া পৰম্পৰা আজি আমি পুনৰ আৰম্ভ কৰিবলৈ লৈছো। তেতেলীয়াৰ ৰজা আমাৰ পাণবৰ ৰংপে ডাঙৰীয়া কিছু সময়ৰ পিছতে বমানী বিলত আমাৰ পূজা আগবঢ়াব, আৰু পূজা আগবঢ়াৰ পিছতে সমগ্ৰ ৰাইজে আমাৰ এই ডিমৰীয়াৰ লগতে ডিমৰীয়াৰ বাহিৰৰ যি হাজাৰ হাজাৰ ৰাইজ আহিছে, গোটেই ৰাইজে একেলগে মৎস্য চিকাৰ কৰিব, আনন্দ কৰিব, ফূৰ্তি কৰিব, আৰু সকলোৱে এটাই আশা, এটা যেন মাছ লৈ পেলাই আমি গধূলি এসাঁজ ধুনীয়াকে খাওঁ ঘৰত। আৰু পোৱা নোপোৱাটো ডাঙৰ কথা নহয়, জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজ আহি একেলগে ইয়াতে আনন্দ কৰিছে, ফূৰ্তি কৰিছে। আৰু এই বমানী বিলত তেনেদৰে আমি ভোগালী বিহুটোক আদৰাৰ কাৰণে ৰজা দিনৰ পৰা এই প্ৰচেষ্টা অব্যাহত ৰাখিছো। এইটো হোৱাৰ মূল কাৰণটোৱে হ'ল চাৰিওফালৰ মাটিবোৰ আচলতে আগতেতো গমেই পোৱা নাছিলো যে ইয়াতে কাৰোবাৰ ম্যাদী মাটিও থাকিব পাৰে বুলি। এতিয়া মাজে মাজে দেখো বিভিন্ন ঠাইৰ মানুহ আহে, মোৰ ম্যাদী মাটি আছে বুলি কয়। আমাৰ বিশেষকৈ ইয়াতে আমাৰ ক্ষীৰতা বিষয়াৰ পৰিয়াল, তেওঁলোকৰ বৃহৎ মাটি এটা ওলাল, ইয়াতে বহুত ধৰণৰ মাটি। আমাৰ বিলখন সংকুচিত হৈছে। আৰু ২ নম্বৰ কথা হ'ল এই বিলখন আচলতে যদি আমি বিলৰ উন্নয়ন নহয়, বিল যদি অলপ সম্প্ৰসাৰণ কৰিব নোৱাৰি, সম্প্ৰসাৰণ কৰিব নোৱাৰিলে বিল সংকুচিত হ'বই। ওচৰত মাটি আছে কিন্তু মাটিবোৰ বাম হৈছে, মাটিত পানী নাথাকে। আৰু আজিকালি কি হ'ল, আমাৰ ইয়াতে চাৰিওফালে মথাউৰি হ'ল, মথাউৰি হোৱাৰ কাৰণে আমাৰ ইয়াতে বানপানী নহয়। আগতে বানপানী হৈছিল, মাছ সোমাই আহিছিল, ইয়াতে মাছবোৰ এইবিলাকত থাকি গৈছিল। আজিকালি বানপানী নহয়, চাৰিওফালে মথাউৰি হ'ল, কলঙৰ মথাউৰি হ'ল চাৰিওফালে, গতিকে বানপানী নহয়। আৰু বানপানী হ'লেও চুইচ গেটেদি পানী সোমায়, কিন্তু ওলাই যাওঁতে অসুবিধা হৈছে। বিভিন্ন আছে আৰু আমাৰ ওচৰতে বিভিন্ন ধৰণৰ উদ্যোগবোৰ হ'ল, উদ্যোগবোৰৰ কাৰণেও মাছবোৰ কমি গৈছে নেকি। উদ্যোগৰ পৰা নিষ্কাশিত পানীবোৰ ইয়াতে আহে। আমাৰ যিখন আগতে কটহনি বিল আছিল, কটহনি বিলখন আমাৰ বমানীৰ লগত সংযোগ। কটহনি বিলৰতো আজিকালি অস্তিত্বই নাই, কটহনি বিলখন দেখিবলৈ পোৱা নাযায় আজিকালি। কটহনি বিলেই যেতিয়া নাই, কটহনিৰে আহিব লগা পানী, পাহাৰৰ পৰা যেতিয়া বৈ অহা পানীবোৰ বমানীত পৰিছিল, সেইবোৰ নাই এতিয়া। মাছ উজাবলৈতো পানী বব লাগিব নহয়, মাছ উজাব ক'ৰ পৰা, পানী নাহে আজিকালি। গতিকে মই বিশেষকৈ আজি সকলোকে আপোনালোকৰ জৰিয়তে মই এটা অনুৰোধে জনাব বিচাৰিছোঁ চৰকাৰক, তেওঁলোকে যাতে এই বমানী বিলখনৰ এই পৰম্পৰাটো জীয়াই ৰাখিবলৈ অন্ততঃ বমানী বিলখন সংৰক্ষণ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি লয়। আমি শুনি থাকোঁ অমৃত সৰোবৰ, বহুত ডাঙৰ ডাঙৰ আঁচনি, বহুত লাখ লাখ টকাৰ আঁচনি কৰে অমৃত সৰোবৰ, কিন্তু বমানী বিলখনত আমি ইমান অনুৰোধ কৰিলোঁ, বমানী বিলখন আপোনালোকে অমৃত সৰোবৰ কৰে, কি কৰে কৰক, কিন্তু সংৰক্ষণ কৰক। কিন্তু আমাৰ ইয়াতে চৰকাৰৰ দৃষ্টি দিবলৈ সময় হোৱা নাই। গতিকে মই চৰকাৰৰ আচলতে বিল থাকিলেহেতো মৎস্য চিকাৰৰ সম্প্ৰীতিবোৰ থাকিব। আজি ইয়াতে আচলতে মানুহবোৰ যে আহিছে, অকল মাছ মাৰিম বুলি অহা নাইতো, বিভিন্ন গাঁৱৰ মানুহবোৰ আহিছে নিজৰ মনৰ কথা আদান প্ৰদান কৰিবলৈও আহে। আজি সহৰাৰ মানুহখিনিয়ে তেতেলীয়াৰ মানুহখিনিৰ লগত কথা পাতিব যে তহঁতৰ ভেলাঘৰত আজি কি খাবি ৰাতি। আজি সোণাপুৰৰ, আমাৰ বৰহাটৰ, নৰতাপৰ, এই বিভিন্ন ঠাইৰ মানুহবোৰৰ মাজত এটা সম্প্ৰীতিৰ কথা আচলতে ইয়াতে অকল মাছ মাৰিম, মাছ ঘৰলৈ লৈ যাম এনেধৰণৰ কথা নাহে। মাছ পালোঁ নে নাপালোঁ সেইটো বিচাৰ কোনো নকৰে ইয়াত এটাই খালি বিচাৰ হয় কথাবোৰ, এই যে মনৰ কথাবোৰ, খেতি কেনেকুৱা হ'ল তহঁতৰ এইবাৰ বড়ো খেতি কৰিলে নে নাই মানুহবোৰে, এনেধৰণৰ কথাবোৰো ইয়াতে চৰ্চা হয় এই বিলৰ পাৰতে। এই বিলৰ পাৰত এনেধৰণৰ কথাবোৰতো চৰ্চা হ'বৰ কাৰণে আচলতে বিলখনটো জীয়াই থাকিব লাগিব নহয়। তো বিলখন জীয়াই থাকিবলৈ মীন উন্নয়ন সমিতি, আমি এটা নগণ্য অনুষ্ঠান এটা, আমি খালি পৰম্পৰাটো জীয়াই ৰখাৰ স্বাৰ্থতে আমি কাম কৰি আছোঁ। বিলখন সংৰক্ষণ কৰি আছোঁ। আমি 3খন বিল সংৰক্ষণ কৰি আছোঁ। আমি বমানী বিল, এই দুৱনী বিল, তামুলী ডভা বিল, আমাৰ এই 3খনক বাই ভনী বুলি কয়। এই 3খন বিলক ইয়াতে ডিমৰীয়াত আমাৰ যিবিলাকে ইয়াতে জড়িত হৈ থাকে তেওঁলোকে জানে। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ, আচলতে সকলোৱে আহক। এই মৎস্য চিকাৰৰ যিটো পৰম্পৰা আৰু মৎস্য চিকাৰৰ যিটো সংস্কৃতি, এইটো আমাৰ অসমীয়াৰ এটা আপোন সংস্কৃতি। গতিকে অসমীয়াৰ আপোন সংস্কৃতিবোৰ জীয়াই থাকিবলৈ হ'লে তো সকলোৱে লগ হৈয়ে জীয়াই ৰাখিব লাগিব। চৰকাৰী পক্ষ লাগিব, ৰজাঘৰীয়া প্ৰজাঘৰীয়া সকলোৱে মিলি এইটো কৰিব লাগিব। আৰু এটা ৰজাদিনীয়া উৎসৱ, ৰজাসকলে ইয়াত সৃষ্টি কৰি থৈ গ'ল। আমি আজি প্ৰতীকী হিচাপে আমাৰ পাণবৰ ৰংপে ডাঙৰীয়া ৰজা, তেওঁক লৈ আমি ইয়াতে আজি বছৰ বছৰ ধৰি কৰি আছোঁ কাম। আজি পাণবৰ ৰংপে অসুস্থ, তেখেতক আমি চৰকাৰক আৰ্জি দিলোঁ যে তেওঁক অলপ কিবা সহায় সহযোগিতা কৰক, কিন্তু কৰিবলৈ অলপ অপৰাগ। চৰকাৰৰ সহায় সহযোগিতা যদি নাথাকে অনুষ্ঠানবোৰ কিন্তু জীয়াই নাথাকে। মোৰ 1 নম্বৰ কথা এইটো। কি ক'ব, আজি সমূহীয়া মৎস্য চিকাৰ আৰম্ভ হৈছে, এটা ৰজাদিনীয়া পৰম্পৰা জীয়াই ৰখাৰ এটা চেষ্টা নাহৰগুৰি মীন উন্নয়ন সমিতিৰ। কিন্তু যিটো অৱস্থা আজি বিলখনৰ, এনেধৰণৰ
সংস্কৃতিবিলাক জীয়াই থাকিবনে সন্দেহ আছে। আচলতে চৰকাৰী অনুগ্ৰহ থাকিব লাগিব এনেধৰণৰ অনুষ্ঠানবিলাকত, তেতিয়াহে চাগে এইবিলাক পৰম্পৰা জীয়াই থাকিব। ভোমানী বিল বুলি ক'লে এটা ডিমৰীয়াৰ এটা আৱেগ। আগতে যি ধৰণৰ মানুহৰ সমাগম হৈছিল সেই ধৰণৰ সমাগমটো আজি দেখিবলৈ পোৱা নাযায় আজিকালি। আৰু আমাৰ এই বিশেষকৈ মই নৱপ্ৰজন্ম একেবাৰে কম মাছ মৰা উৎসৱটোত আজি ভোমানী বিলৰ যিটো পৰম্পৰা ৰক্ষা কৰা বুলি কওঁ আমি ভোগালী বিহুৰ এই মাছ মৰা মৎস্য চিকাৰ উৎসৱটোত, কিন্তু গোটেই ডিমৰীয়া অঞ্চলৰ যিটো আৱেগ আছিলে ভোমানী বিললৈ, এই কথাটোত কিন্তু অকণমান আজি অসুবিধা হৈছে এনেকুৱা যে বিলখন সংকুচিত হৈছে। বিলখনত চৰকাৰী মানে দৃষ্টিৰ অসুবিধা হয়। চৰকাৰে আচলতে ইয়াত অলপ চকু দিব লাগিব। আৰু এটা বিশেষ অসুবিধা হ'ল, মই এইটো আজি ক'বলৈ সুবিধা পোৱাৰ কাৰণে কৈ থওঁ, এই জল জীৱন আঁচনি এটা আমাৰ ইয়াতে এটা ডাঙৰ পাইপ এটা বিলখনৰ তলতে পুতি দিলে, বৃহৎ আকাৰৰ পাইপ এটা। এই পাইপটো পুতি দিয়াৰ কাৰণে আমি বহুদিন অনুনয় বিনয় কৰিলোঁ, আৰম্ভণিতেও কৰিলোঁ উঠাই দিম বুলি ক'লে, কিন্তু তেওঁলোকে নকৰিলে। নকৰাৰ ফলত কি হ'ল, এই মেটেকা পৰি দিয়া যাব নোৱাৰা হ'ল। কাৰণ এইখন বিলখন আমাৰ কলঙৰ লগত সংযোগ। কলঙত যেতিয়া পানীটো তললৈ নামি যায়, এই পানীটো তলত ইয়াৰ পৰা গুচি গ'লে মেটেকাবোৰ গুচি যায়, কিন্তু এইবাৰ নহ'ল। গতিকে মই নাহৰগুৰি মীন উন্নয়ন সমিতিৰ পৰা সভাপতি হিচাপে চৰকাৰক অনুৰোধ জনাইছোঁ, এনেবোৰ কথাত আচলতে দৃষ্টি দিয়ক। আৰু এনেবোৰ কথা দৃষ্টি দিলেহে ভোগালীৰ সংস্কৃতিবিলাকো জীয়াই থাকিব। বিল থাকিলেহে সংস্কৃতি থাকিব। বিলেই যদি নাথাকে সংস্কৃতি ক'ৰ পৰা থাকিব? মাছেই যদি মাৰিব নোৱাৰে, মাছ মৰা উৎসৱটোনো ক'ৰ পৰা হ'ব? এনেধৰণৰ কথাবিলাকত আচলতে চৰকাৰৰ মই ভাল এটা দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰিছোঁ, আৰু চৰকাৰে ইয়াতে আচলতে চকু দিয়ক। সকলো ৰাইজে একেলগে ইয়াতে মাছ মাৰিছে, আনন্দ কৰিছে, ফূৰ্তি কৰিছে। হাজাৰ হাজাৰ মানুহ আহিছে আৰু সকলোৱে দেখিছে আপোনালোকে বিলত নামি সকলোৱে ফূৰ্তি কৰি মাছ মাৰিছে। ধুনীয়াকে আহিছে, হাঁহি ধেমালি ফূৰ্তি কৰিছে। আৰু গোটেই মানুহ একেলগে ভোগালী বিহুটো যেতিয়া এনেদৰে আদৰাৰ প্ৰস্তুতি কৰিছে। আৰু আমি সকলোৱে ভাল লাগে এনেদৰে বিভিন্ন ঠাইৰ মানুহবোৰ আহে, ডিমৰীয়াৰ লগতে ডিমৰীয়াৰ বাহিৰৰ মানুহবোৰো আহে। বাহিৰৰ মানুহবোৰ আহিল আপোনালোকে যেনেকৈ দেখিছে তেনেদৰে ফূৰ্তি কৰিছে। প্ৰত্যেক বছৰে চলি আছে আৰু আশা কৰিছোঁ হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ এই ডিমৰীয়াৰ যি ভোমানী বিলৰ মাছ মৰা পৰম্পৰা, এই পৰম্পৰা আগৰ দিনলৈ অটুট ৰাখিব। তেতেলীয়া ৰজা তামোল পাণৰ বঁটা আগবঢ়োৱাৰ পিছতে ৰাইজে মাছ মাৰে। তেতেলীয়া ৰজা পাণবৰ ৰংপে ডাঙৰীয়া তামোল পাণৰে বিলত ভোমানী বিলত নৈবেদ্য আগবঢ়ালে, আৰু এই নৈবেদ্য আগবঢ়োৱাৰ পিছতে সকলোৱে একেলগে বিলত নামি মাছ মাৰিছে।